মই গৌৰৱৰ কোঠাৰ বিচনাত বহি আছিলোঁ আৰু তেওঁ মোৰ সন্মুখত বহি বৰ আচৰিত হৈ মোৰ ফালে চাই আছিল। এই সময়ত মোৰ গোটেই শৰীৰটো বেয়াকৈ কঁপি আছিল। মই সম্পূৰ্ণ বৰফৰ দৰে ঠাণ্ডা হৈ পৰিছিলোঁ। সন্মুখত বহি থকা স্বামীৰ চোকা চকু দুটা মোৰ শৰীৰৰ মাজেৰে পাৰ হৈ যোৱা অনুভৱ কৰিব পাৰিলোঁ। সি ক'বলৈ ধৰিলে, "কি হৈছে নেইনা? আপোনাৰ ইচ্ছামতে এই বিয়া হোৱা নাই নেকি?" চকু দুটা ওপৰলৈ তুলি মই তেওঁৰ ফালে চালোঁ। চকুপানী নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰি আছিলোঁ। মোৰ ওঠ দুটা বেয়াকৈ কঁপি আছিল আৰু তেওঁ মোক অতি কঠোৰ আৰু খঙাল শব্দৰে কাৰণটো সুধি আছিল। ইচ্ছা কৰিলেও আচল কাৰণ কি সেয়া ক'ব পৰা নাছিলোঁ। সি আকৌ মোক গৰ্জন কৰি সুধিলে, "নেইনা, মই তোমাক কিবা এটা সুধিছোঁ।" তাৰ গৰ্জনত মই সম্পূৰ্ণ ভয় খাই জোৰেৰে কান্দিবলৈ ধৰিলোঁ। কিন্তু সন্মুখৰ মানুহজনে চাগে মোৰ পৰা উত্তৰ নোপোৱাকৈ মোক এৰি নাযাবলৈ দৃঢ়প্ৰতিজ্ঞ আছিল। গৌৰৱে আকৌ ডাঙৰ মাতেৰে ক'লে, "এই সমনীয়াটো বন্ধ কৰক আৰু আপোনাৰ অস্বীকাৰ কাৰণটো কওকচোন। যদি আপুনি ভাবিছে যে আজি ৰাতি তোমাৰ এই চকুপানীবোৰ দেখি মই গলি যাম আৰু আজি ৰাতি তোমাৰ ওচৰলৈ নাহে, গতিকে এইটো তোমাৰ ভুল বুজাবুজি। আৰু এই ভুল বুজাবুজি আপোনাৰ হৃদয়ৰ পৰা আঁতৰাই পেলাওক।" এই কথা কৈ সি মোৰ হাতখন টানকৈ ধৰিলে, যিখন হাতখন বেয়াকৈ কঁপি আছিল। হাতখন টানিবলৈ চেষ্টা কৰি সি মোৰ আৰু ওচৰ চাপি আহিল। তেওঁ ক'লে, "কিয় নেইনা, তুমি মোৰ সন্মুখত বহি মোৰ পচন্দৰ বিয়াৰ সাজ পিন্ধি আৰু মোক তোমাৰ ওচৰলৈ আহিবলৈ দিয়া নাই? কাৰণ মই কি পাপ কৰিলোঁ? কি ভুল কৰিলা যে তুমি মোৰ পৰা এনেকৈ পলাই গৈছা? আজি আমাৰ বিয়াৰ প্ৰথম ৰাতি। এই বিবাহন্ন ল'ৰা আৰু ছোৱালীৰ হৃদয়ত ইমানবোৰ হেঁপাহ, আৰু আজি ৰাতি মোৰ আপোনাৰ ওচৰলৈ আহিবলৈ নিদিয়ে কিয়? কাৰণ এই সকলোবোৰ কাৰণ কি? অন্ততঃ কাৰণটো কওকচোন। হয়তো মই আপোনাৰ সমস্যাটো সমাধান কৰিব পাৰিম।" মই ফেৰেষ্টা নহয় নেইনা। মোৰ প্ৰতি সকলো দিশে ন্যায়পৰায়ণ হৈ পৰা ছোৱালীজনীক এনেদৰে সাজ-পোছাক পিন্ধি দেখিয়ে মোৰ হৃদয় জ্বলাই থাকোঁ। এই সময়খিনি মই বৰ কষ্টেৰে পাৰ কৰি আছিলোঁ। মই প্ৰতিদিনে তোমাৰ সংগী সপোন দেখি আহিছোঁ। তাৰ আচাৰ ব্যৱহাৰ মাদক হৈ আহিছিল। সি মোৰ চুলিখিনি দোল খাই থকালৈ বৰ মৰমেৰে চাই আছিল। আজি সি যিদৰে হতাশ হৈ পৰিছে, সিমানেই মোৰ বাবে তাক বাধা দিয়াটো আৰু অধিক কঠিন পৰীক্ষা হৈ পৰিছিল। কিন্তু মই অসহায় হৈ পৰিলোঁ। গৌৰৱে যদি মোক মায়ে কোৱা গোপন কথা জানিলেহেঁতেন, তেন্তে মোৰ প্ৰাণ কাঢ়ি লৈ বিবাহ বিচ্ছেদ কৰিলেহেঁতেন। গৌৰৱে মোক সোণৰ শিকলিটো দেখুৱাই দিলে, যিটো পিন্ধি থাকোঁতে তেওঁৰ আঙুলিবোৰ অনিচ্ছাকৃতভাৱে মোৰ ডিঙিত খোজ কাঢ়িবলৈ ধৰিলে। বিদ্যুৎ স্পৰ্শ হৈ গ'ল, যিটো মোৰ গোটেই শৰীৰত বিয়পি পৰিল। মই খৰধৰকৈ তাৰ হাতখন পিছলৈ ঠেলি দিলোঁ আৰু ময়ো পিছলৈ গুচি আহিলোঁ। মই ক'লো, "প্লিজ গৌৰৱ, মই কি ক'ব বিচাৰিছোঁ বুজিবলৈ চেষ্টা কৰক।" গৌৰৱে ক'লে, "মাত্ৰ এমাহৰ সময় দিয়ক।" মই কাতৰ অনুৰোধ কৰিলোঁ, কিন্তু গৌৰৱ মদ্যপান কৰি কোনো কথা শুনিবলৈ কোনো মুড নাছিল। তেওঁ ক'লে, "কাৰণ কোৱা, নহ'লে মই জোৰ-জবস্তিৰ আশ্ৰয় ল'ম। মই তোমাৰ পৰা মোৰ অধিকাৰ আদায় কৰিম। তেতিয়াও তুমি মোক জেৰা নকৰিবা।" হয়তো তেওঁ মোৰ কথা নুশুনিবলৈ দৃঢ়প্ৰতিজ্ঞ আছিল। কিন্তু গৌৰৱৰ এই ঘনিষ্ঠতাই মোৰ বাবে কি নতুন পৰীক্ষা আনিব বুলি মই জানিছিলোঁ। কিন্তু মই তেওঁক ৰখাব নোৱাৰিলোঁ। মোৰ ওচৰ চাপি অহাৰ লগে লগে মোৰ অৱস্থা বেয়া হ'বলৈ ধৰিলে। মই ইমানেই বিচলিত আৰু বিচলিত হৈ পৰিলোঁ যে মই অজ্ঞান হৈ বিচনাত পৰিলোঁ। গৌৰৱৰ মাতটো মোৰ কাণত প্ৰতিধ্বনি হৈ আছিল। সি মোক নেইনা, নেইনা বুলি মাতিছিল। মোৰ বাহুত ধৰি জোকাৰি আছিল। হয়তো তেওঁৰ কোনো ধাৰণা নাছিল যে মই চেতনা হেৰুৱাম। হয়তো মোৰ চেতনা হেৰাই গৈছিল। তাৰ পিছত মাৰ কথা শুনি খোৱা ঔষধবোৰ প্ৰভাৱ আছিল। মায়ে মোক যি প্ৰকাশ কৰিছিল, তাৰ পিছত মই ইচ্ছা কৰিলেও মোৰ স্বামীক মোৰ ওচৰলৈ আহিবলৈ দিব নোৱাৰিলোঁ। আনকি মোৰ জীৱনত যে আন কোনো পুৰুষ আছে সেয়াও নাছিল।
গৌৰৱক মোৰ বৰ ভাল লাগিল। পূৰ্বতে মোৰ লগত এনেকুৱা কোনো ঘটনা ঘটিছিল নে নাই সেইটো কথা নাছিল যে এই গোপন কথা প্ৰকাশ হ'ব বুলি ভয় খাইছিলোঁ। তেনেকুৱা একো নাছিল যদিও মোৰ যি সমস্যা হৈছিল সেয়া কোনো ছোৱালীৰ ক্ষেত্ৰত খুব কমেহে দেখা গৈছিল। বাৰু, যেতিয়া মোৰ চেতনা ঘূৰি আহিল তেতিয়া মই হস্পিতালৰ কোঠাত আছিলোঁ। শাহুৱে মোৰ আৰু গৌৰৱ মোৰ কাষত চিন্তিত হৈ থিয় হৈ আছিল। শাহুৱে মোৰ মংগলৰ কথা সুধি আছিল। লেডী ডাক্তৰে ক'লে, এতিয়া ঠিকেই আছে, ঘৰলৈ লৈ যাব পাৰিব। কিছু সময়ৰ পাছত আমি ঘৰলৈ আহিলোঁ। শাহুৱে মোক জিৰণি ল'বলৈ কৈ মোৰ কোঠাত এৰি থৈ গ'ল। মই মোৰ বিচনাত শুই পৰিলোঁ। ঘৰত তেতিয়াও আলহী আছিল, বিয়া ঘৰ আছিল। আলহী থকাটো ডাঙৰ কথা নাছিল। গৌৰৱৰ লগত ধেমালি কৰি থকা গৌৰৱৰ লগৰবোৰৰ কথা শুনিবলৈ পালোঁ। বেচেৰীজনী অচেতন হৈ পৰাত এৰাতিতে তোমাৰ পত্নীক কি কৰিলা? হেৰা, তাই সূক্ষ্ম ছোৱালী আছিল। তাই মৰম আৰু মৰমেৰে অভিনয় কৰিব লাগিছিল আৰু তুমি মাত্ৰ সেই সূক্ষ্ম ফুলটো চেপি ধৰি ৰাখিছিলা। মানুহে কথা পতাৰ সুযোগ পাইছিল। নাজানো সকলোৱে কি ভাবিছিল। মই অনুভৱ কৰি আছিলোঁ সকলো সন্মুখত লাজতে। 4 দিন ৰুমলৈও নাযাবা, কইনাৰ লগত থাকক। গৌৰৱ। তাইৰ মুখখন দেখি কইনাজনী হয়তো আকৌ অজ্ঞান হৈ পৰে। হাঁহি আৰু হাঁহিৰ শব্দবোৰে মোক মোৰ নিজৰ চকুত পেলাই দিছিল। কিন্তু ময়ো অসহায় হৈ পৰিছিলোঁ। যদি মই মোৰ স্বামীৰ আচল কাৰণটো কওঁ তেন্তে তেওঁ মোক বিবাহ বিচ্ছেদ কৰি মোক ঘৰলৈ পঠাই দিব। মই তেওঁক একো কোৱা নাছিলোঁ। তেন্তে তেওঁ গম পালেহেঁতেন যে মই কেইদিনমানৰ পৰাই স্থগিত হৈ পৰিলোঁ। লাহে লাহে সকলো আলহী গুচি গ'ল। সেয়েহে মই নিজেই পাকঘৰৰ কাম হাতত ল'লোঁ। যদিও শাহুৱে মোক মানা কৰিছিল। গৌৰৱ বৰ মনে মনে আছিল। খোৱাৰ সময়তো তেওঁ মোৰ ফালে অভিযোগ কৰা চকুৰে চাইছিল। ঘৰত কেৱল মোৰ শাহু আৰু মোৰ স্বামীয়ে থাকিছিল। গৌৰৱ আছিল মোৰ শাহুৰ একমাত্ৰ সন্তান। সকলো আলহী গ'লেও শাহুৱে লগৰ আৰু জীয়েকক লগত ৰাখিছিল। মোৰ শাহুৰ বন্ধুৰ ছোৱালীজনীও মোৰ বয়সৰ। তাইৰ বিয়ে ইতিমধ্যে সম্পূৰ্ণ হৈ গৈছিল। গতিকে মা আৰু জীয়েকে ইয়াত এমাহ থকাৰ পৰিকল্পনা কৰিছিল। সোণালী বৰ ধুনীয়া আছিল আৰু মোৰ মনত যিটো কথাই আকৰ্ষিত কৰিছিল সেয়া হ'ল তাই আগতে গৌৰৱৰ লগত নিৰ্বিকাৰভাৱে থাকি গৌৰৱৰ লগত আনন্দত কথা পাতিছিল। সেইদিনাও সোণালী আৰু গৌৰৱে ডিনাৰ টেবুলত বিভিন্ন কথা পাতি আছিল যদিও গৌৰৱে তাইৰ কথা গুৰুত্ব দিয়া নাছিল। তেওঁ মাত্ৰ দিয়া উত্তৰটোহে দি আছিল। তেওঁৰ চকু কেৱল মোৰ ওপৰত নিবদ্ধ হৈ আছিল। তেওঁ মোক মুখেৰে একো কোৱা নাছিল, কিন্তু তেওঁৰ চকুৰে মোক যি কৈ আছিল মই সেইবোৰ চিনি পোৱাৰ পিছতো অজ্ঞাত হৈ পৰিলোঁ। ৰাতি মই পাকঘৰৰ কাম শেষ কৰি আছিলোঁ। মোৰ উশাহ মোৰ ৰুমলৈ গৈছিল আৰু তাইৰ বন্ধু আৰু সোণালীও নিজৰ ৰুমলৈ গৈছিল। গৌৰৱৰ এই সৰু ফ্লেটটোত মাত্ৰ 2টা কোঠা, এটা হল আৰু এটা ডাইনিং ৰুম আছিল। মই মাত্ৰ বাচন-বৰ্তন ধুই আছিলোঁ যেতিয়া কাৰোবাৰ হতাশাগ্ৰস্ত চাৱনিৰে মোক এংগেজ কৰিবলৈ বাধ্য কৰালে। ঘূৰি চাই দেখিলোঁ গৌৰৱ মোৰ ঠিক পিছফালে থিয় হৈ আছে। তেওঁ ক'লে, মোৰ টোপনি অহা নাই। মোৰ মূৰ বিষ হৈছে। মোক চাহ একাপ বনাই দিয়া নেইনা। চাহৰ কেটলিটো গেছত থৈ দিলোঁ। ভাবিলোঁ চাহ বিচাৰি ওলাই যাব। পাকঘৰত কাম কৰি থাকোঁতেই মই মোৰ স্কাৰ্ফখন পাকঘৰৰ দুৱাৰত ওলমাই থৈছিলোঁ। কাৰণ সেই সময়ত মই পাকঘৰত অকলে আছিলোঁ। তেতিয়া ঘৰত দেউতাক, ভায়েক বা শাহুৰ নাছিল। কিন্তু গৌৰৱে যে এনেকৈ হঠাতে পাকঘৰত সোমাই মোৰ ওচৰতে থিয় হ'ব এই কথা মোৰ কোনো ধাৰণা নাছিল। আঁঠুৱা এখন লৈ সি মোৰ ফালে চাই আছিল। তেওঁ মোৰ ফালে ভালদৰে চাই থকা দেখি মোৰ লাজ লাগিবলৈ ধৰিলে। সি পাকঘৰৰ দুৱাৰৰ ওচৰতে থিয় হৈ আছিল, ঠিক য'ত মোৰ কাপোৰখন ওলমি আছিল। যিমান পাৰি সোনকালে চাহ বনাবলৈ চেষ্টা কৰি আছিলোঁ। কিন্তু সমস্যাটো হ'ল আজি গেছৰ চৌকাটো কি হ'ল? ইমান লাহে লাহে কাম কৰি আছে। হয়তো চৌকাত কিছু জাবৰ আবদ্ধ হৈ আছিল। ইমান লাহে লাহে গ'লে চাহ বনাবলৈ 10 বা 15 মিনিট সময় লাগিলহেঁতেন।
আৰু 10-15 মিনিট এনেকৈ থিয় হোৱাটো মোৰ বাবে কঠিন হৈ আহিছিল। বাৰে বাৰে গৌৰৱৰ চকুৰ লগত জড়িত হৈ আছিলোঁ। মোৰ হৃদয়স্পন মোৰ নিয়ন্ত্ৰণৰ বাহিৰত আছিল। তেনেতে হঠাৎ কাণত গৌৰৱৰ মাতটো শুনিবলৈ পালোঁ। গৌৰৱে কৈ আছিল, নীনা, তোমাৰ চুলিখিনি কিমান দীঘল আৰু ধুনীয়া। আজি মই লক্ষ্য কৰিছোঁ। মোৰ ফালে অলপ বেছিকৈ আগবাঢ়ি গৈছিল। কাষৰটো সৰু আছিল, গতিকে মোৰ বহুত ওচৰত আছিল। এই সময়ত মোৰ বৰ অস্থিৰ অনুভৱ হৈছিল। সি আহি মোৰ ঠিক সন্মুখতে থিয় হ'ল। মোৰ মুখখন ভালদৰে চাবলৈ ধৰিলে। তেওঁ ক'লে, জানেনে, বন্ধুৰ বিয়াত প্ৰথমবাৰৰ বাবে তোমাক দেখাৰ সময়ত তোমাৰ হাঁহিৰ পৰা তোমাৰ মুখখনৰ ডিম্পলবোৰ মোৰ হৃদয়খন কাঢ়ি লৈ গ'ল। সেই বিয়াৰ অনুষ্ঠানত যেতিয়ালৈকে মই উপস্থিত আছিলোঁ, মোৰ চকু তোমাৰ ওপৰত আছিল। সকলো সময়তে মই তোমাৰ ওপৰত ইমানেই হৃদয় হেৰুৱাব পেলালোঁ যে সম্পৰ্কটো স্থাপন নোহোৱালৈকে মোৰ পৰা যেন মোৰ শান্তি আৰু নিস্তব্ধতা কাঢ়ি লৈ গ'ল। এই কথা কৈ সি মোৰ আৰু ওচৰ চাপি আহিল। মই আছিলোঁ আত্মাৰ আঁৰত। গৌৰৱ, প্লিজ ষ্টেপ বেক। মই দুপাত্তা লোৱাটোৰ প্ৰয়োজন। কপালৰ ঘাম মচি দিলোঁ। গৌৰৱে ক'লে, কিয়? ইয়াত কোনো অচিনাকি মানুহ আছে নেকি যাৰ পৰা নিজকে লুকাই থাকিব লাগে? স্বামী স্ত্ৰী যিয়ে নহওক, ইজনে সিজনেই। গৌৰৱ মোৰ আৰু ওচৰলৈ আহি মোৰ কঁকালত ধৰি মোৰ ডিঙিত ওঠ দুটা থৈ দিলে। তাৰ গৰম উশাহৰ বাবে মই গলিবলৈ ধৰিলোঁ। মোৰ অৱস্থা এতিয়া বেয়া হৈ আহিছিল। মোৰ মুখখন হাতত লোৱাৰ আগতেই মই তাক পিছলৈ ঠেলি দি পাকঘৰৰ পৰা ওলাই আহিলোঁ। খৰধৰকৈ নিজৰ কোঠাত সোমাই দুৱাৰখন বন্ধ কৰি দিলোঁ। গৌৰৱৰ ক্ৰমবৰ্ধমান অস্থিৰতা কেনেকৈ ৰোধ কৰিব পাৰিলোঁ? তেওঁ মোৰ স্বামী আছিল। তেওঁ মোক ভাল পাইছিল। বন্ধুৰ বিয়াত সি মোক ভাল পাইছিল আৰু বিয়াৰ বাবে মোৰ ঘৰলৈ পঠাই দিছিল। মায়ে প্ৰথমে এই সম্পৰ্কক অসন্মত কৰিছিল আৰু এই সম্পৰ্ক চূড়ান্ত নোহোৱালৈকে তাই আমাৰ ঘৰৰ দুৱাৰমুখৰ পৰা ওলাই নাহিল। তেওঁ মোৰ বাবে ভগৱানে জানে কিমান দিনলৈ অপেক্ষা কৰি আছিল। আৰু আজি যেতিয়া মই তেওঁৰ ঘৰত তেওঁৰ পত্নী হিচাপে উপস্থিত আছিলোঁ, এতিয়াও তেওঁ মোক অন্তৰত ভাল পাব নোৱাৰিলে। কাৰণ মই তেওঁক অনুমতি দিয়া নাছিলোঁ। তেওঁ ঠিক নিজৰ ঠাইত আছিল যদিও মই নিজকে বিচাৰি পোৱা সমস্যাটো মোৰ বাবে সমস্যা হৈ পৰিছিল। টেনচনৰ বাবে কান্দিবলৈ ধৰিলোঁ। আনকি ময়ো শিলৰ পৰা নিৰ্মিত নাছিলোঁ। স্বাভাৱিক সম্পৰ্ক আছিল। গৌৰৱে যিমানে হাহাকাৰ কৰিছিল প্ৰেম আৰু সংগমলৈ, ময়ো তেওঁৰ সংগলৈ হাহাকাৰ কৰি আছিলোঁ। তাইৰ সবল কোলাত সোমাই পৃথিৱীৰ সকলো দুখ পাহৰি যাব বিচাৰিছিলোঁ। কিন্তু মোৰ বাটত কেৱল মোৰ বাধ্যবাধকতাহে আহিছিল। কান্দি কান্দি কেতিয়া টোপনি আহিল নাজানো। ৰাতিপুৱা সাৰ পাই গৌৰৱ ইতিমধ্যে অফিচলৈ গৈছিল। শাহুৱে ইমান সোনকালে গৌৰৱ অফিচলৈ যোৱা কাৰণ সোধাত শাহুৱে ক'লে, নাজানো, অফিচত কিবা এটা গুৰুত্বপূৰ্ণ কাম আছে বুলি কৈ আছিল। মনত পৰিল, গোটেই ৰাতি মোৰ কোঠাটোৰ ভিতৰৰ পৰা তলা মাৰি ৰাখিছিলোঁ। হয়তো গৌৰৱে হয়তো বাহিৰৰ সোফাখনতে শুইছিল। তাৰ কাপোৰ-কানি, বেগ আদিও কোঠাটোত আছিল। বুজিলোঁ যে গৌৰৱ অফিচলৈ যোৱা নাই, বৰঞ্চ ঘৰৰ পৰা ক'ৰবালৈ গৈছে। এতিয়া মই গৌৰৱক লৈ চিন্তা কৰিবলৈ ধৰিলোঁ। নাজানো কলৈ গ'ল। মোৰ ওপৰত খং উঠিছিল সি। গোটেই দিনটো এই কথা চিন্তা কৰিয়ে পাৰ কৰিছিলোঁ। সন্ধিয়া 4 বজাত সি আহিছিল। সি পোনে পোনে কোঠাটোলৈ সোমাই গ'ল। ইয়াৰ পিছত গৌৰৱে মোৰ লগত কথা পতা সম্পূৰ্ণ বন্ধ কৰি দিলে। মোৰ ফালে একেবাৰে চোৱা নাছিল। এবাৰ তাই অফিচৰ কাপোৰ ইস্ত্ৰি কৰি থাকোঁতে তাই মোৰ হাতৰ পৰা কাঢ়ি লৈ গ'ল। তেওঁ ক'লে, মোৰ কাম কৰিবলৈ তোমাৰ কোনো প্ৰয়োজন নাই। এই বুলি কৈ সি তাৰ কাপোৰবোৰ সোণালীক দিলে। ব্ৰেকফাষ্টৰ বাবেও বিচাৰিবলৈ ধৰিলে। মই অস্থিৰ অনুভৱ কৰি থাকিলোঁ। মোৰ প্ৰতি গৌৰৱৰ মনোভাৱ চাগে ঠিকেই আছিল। কিমান দিনলৈ তেওঁ মনৰ কোমল হৈ থাকিব পাৰিব। কিন্তু গৌৰৱৰ সন্মুখত সোণালীক খোজ কাঢ়ি যোৱা দেখি মোৰ ভয় লাগিছিল। গৌৰৱৰ সকলো কাম কৰি তাই আনন্দত দৌৰি ফুৰিছিল। মই দেখি আচৰিত হ'লোঁ যে সন্ধিয়া গৌৰৱ অফিচৰ পৰা উভতি আহোঁতে সোণালীয়ে নৱবিবাহিত কইনাৰ দৰে সাজ-পোছাক পিন্ধি দুৱাৰমুখত থিয় হৈ আছিল।
গৌৰৱৰ ভিতৰলৈ অহাৰ লগে লগে সোণালীয়ে তাৰ ওচৰলৈ দৌৰি আহিছিল। হাঁহি এটা মাৰি তাক নমস্কাৰ জনাইছিল আৰু তাৰ হাতৰ পৰা বেগটো লৈছিল। মোৰ যি দায়িত্ব আছিল সেই দায়িত্ব সোণালীয়ে অতি আনন্দেৰে পালন কৰি আছিল। আৰু মোৰ ভিতৰত যে জুই জ্বলি উঠিছে। কিন্তু মই কি ক'ব পাৰিলো? কাৰণ গৌৰৱ নিজেই তাইক ইমান গুৰুত্ব দি আছিল। হয়তো মই তেওঁৰ ইচ্ছা পূৰণ কৰিব নোৱাৰাৰ বাবে। বিষয়টো এইখিনিতে সীমাবদ্ধ থাকিলে ভাল আছিল। এবাৰ ৰাতি সাৰ পাওঁতে বাহিৰৰ ডাইনিং ৰুমৰ পৰা কথা-বতৰাবোৰ আহি থকা শুনিবলৈ পালোঁ। মই কোঠাৰ পৰা ওলাই আহোঁতে দুয়োজনে হাঁহি হাঁহি কথা পাতি আছিল। আগফালে দুকাপ চাহৰ কাপ আছিল। মোক দেখি সোণালীৰ হাঁহি বন্ধ হৈ গৈছিল যদিও গৌৰৱে সম্পূৰ্ণ অসাৱধানতাৰে বহি সোণালীৰ লগত কথা পাতি থাকিল। যেন তেওঁ মোৰ উপস্থিতিৰ প্ৰতি কোনো গুৰুত্ব নিদিয়ে বা নাই। মই কান্দি কান্দি মোৰ ৰুমলৈ গ'লো। মোৰ জীৱনটো লাহে লাহে ধ্বংস হৈ আহিছিল। মোৰ ঘৰখন ধ্বংস হৈ আহিছিল। কিন্তু হয়তো মই জীৱনৰ সেই সময়ত থিয় হৈ আছিলো, য'ত সন্মুখত এটা কুঁৱাৰ আৰু পিছফালে খাৱৈ আছিল। গৌৰৱক সঁচা কথা ক'লেও মোৰ ঘৰখন ধ্বংস হৈ গ'লহেঁতেন। আৰু নকলেও মোৰ ঠাইত এগৰাকী সোণালী নামৰ ছোৱালীজনীয়ে ঠাই ল'লেহেঁতেন। এগৰাকী নাৰীয়ে সকলো সহ্য কৰিব পাৰে, কিন্তু সতী সতীৰ বেদনা নহয়। মোৰ আৰু গৌৰৱৰ মাজত যিয়েই নহওক কিয় মই নিবিচাৰিছিলো যে ইয়াৰ মাজত সোণালী আহিব। সেইবাবে শাহুক ক'লো, সোণালী বহুদিন ইয়াত আছে, কেতিয়া ঘূৰি যাব। যদিও সোণালীৰ মাক বহুদিন নোহোৱা হৈছিল, মোৰ আৰু কেইদিনমান ইয়াত থাকিবলৈ মন গৈছে বুলি কৈ সোণালীয়ে পিছ পৰি থাকিল। শাহুৱে ক'বলৈ ধৰিলে, ময়ো তাইক কৈছো যে তুমি ইয়ালৈ অহা বহুদিন হ'ল। এতিয়া তুমি তোমাৰ ঘৰলৈ যোৱা উচিত। কিন্তু গৌৰৱেহে যেন তেওঁক নাকচ কৰা হৈছে। আনকি যাবলৈ মন গ'লেও গৌৰৱে তাইক ৰখাই দিয়ে। এই কথা শুনি যেন কোনোবাই মোৰ হৃদয়খন ধৰি ৰাখিছে। গৌৰৱে কিয় বিচাৰিছিল যে তেওঁ ইয়াৰ পৰা আঁতৰি নাযায়। এবাৰ পাকঘৰৰ পৰা ওলাই আহি দুয়োজনে ড্ৰয়িং ৰুমত কথা পাতি আছিল। মই নিজেই দুৱাৰখনতে থিয় হৈ থাকিলো। দুয়োৰে মাজত চলি থকা কথা-বতৰাবোৰ এনেকুৱা আছিল যে মোৰ মনটো উৰুৱাই দিবলৈ যথেষ্ট আছিল। আগতে মই নাজানিছিলো সিহঁতৰ মাজত কি চলি আছে, কিন্তু আজি এই গোপন কথাও প্ৰকাশ পালে। গৌৰৱে মোক ভাল পায় বুলি ভুল ধাৰণাটোৰ অধীনত জীয়াই আছিলো। কিন্তু বাস্তৱতা চাগে বেলেগ কিবা এটাহে আছিল। কাৰণ শুনা কথাখিনি পিছত মোৰ হৃদয়ত অনুভৱ হৈছিল যে মোৰ স্বামীয়ে মোক ভাল নাপায়। হয়তো এই বিয়াখনে হয়তো তেওঁৰ বাধ্যবাধকতাৰ আছিল। নহ'লে তেওঁ কেৱল সোণালীৰ প্ৰেমত পৰিছিল। আৰু তাৰ অনুৰোধতে সোণালীয়ে ইয়াতেই থাকিছিল। মই কান্দি কান্দি মোৰ ৰুমলৈ গ'লো। ৰাতি আহাৰো খোৱা নাছিল। শাহুৱে মোৰ ওচৰলৈ আহি ক'লে, তুমি কিয় খোৱা নাই? মূৰৰ বিষ অজুহাত বনালো। আধা ৰাতি কান্দি কান্দি পাৰ কৰিলো। ৰাতি ২ বজাত আকৌ ড্ৰয়িং ৰুমৰ পৰা হুলস্থুলীয়া শব্দ শুনিবলৈ ধৰিলো। মোৰ কোঠাৰ পৰা ওলাই আহোঁতে ড্ৰয়িং ৰুমৰ দুৱাৰখন বন্ধ হৈ আছিল। ড্ৰয়িং ৰুমৰ খিৰিকীৰে চাওঁতে গৌৰৱৰ কোলাত সোণালী আছিল। হঠাৎ মোৰ চকু দুটা মেল খাই গ'ল। মোৰ শৰীৰটো বেয়াকৈ কঁপিছিল, ঘামত তিতিছিলো। ভগৱানক ধন্যবাদ যে মই যি দেখিলো সেয়া সপোন আছিল। মই উঠি খৰধৰকৈ মোৰ কোঠাৰ পৰা ওলাই আহিলো। মই ড্ৰয়িং ৰুমলৈ গ'লো। গৌৰৱে লেপটপত কিছু কাম কৰি আছিল। মই কান্দি কান্দি তাৰ কাষত বহিলো। মোক দেখাৰ পিছত অলপ চিন্তিত হৈ তেওঁ সুধিলে, কি হৈছে? কিয় কান্দিছা? মই ক'লো, গৌৰৱ, আজিৰ পিছত সোণালীৰ লগত কথা নাপাতিবা। প্ৰথমতে কিছু সময় মোৰ ফালে চাই থাকিল। তাৰ পিছত লেপটপটো বন্ধ কৰি দিলে। তেওঁ ক'লে, মই কিয় কথা নকওঁ? মই ক'লো, তোমাৰ যদি হৃদয়ত সোণালী আছিল তেন্তে মোক কিয় বিয়া কৰাইছিলা? সি ক'বলৈ ধৰিলে, সোণালীক সন্মান নকৰাত মই এটা ডাঙৰ ভুল কৰি তোমাৰ সৌন্দৰ্যক লৈ পাগল হৈ তোমাক বিয়া কৰাই দিলো। সোণালীয়ে ইতিমধ্যে মোক ভাল পায় আৰু মোক বিয়া কৰাব বিচাৰে আৰু এতিয়া মই এই কথা উপলব্ধি কৰিছো। সেইবাবে মই সোণালীক বিয়া কৰাব বিচাৰো।
এই কথা শুনি মই সম্পূৰ্ণৰূপে উৰি গ'লোঁ। মই তিতাকৈ কান্দিবলৈ ধৰিলোঁ। মই ক'লোঁ, তুমি এইটো কৰিব নোৱাৰা। মোক এনেকৈ ধ্বংস কৰিব নোৱাৰা। তোমাৰ অবিহনে মই মৰি যাম গৌৰৱ। মই তোমাক বহুত ভাল পাওঁ। মই কোৱা কথা শুনি গৌৰৱে মোৰ হাতত ধৰি মোক কোঠাটোৰ ভিতৰলৈ লৈ আহিল আৰু কোঠাটোৰ দুৱাৰখন বন্ধ কৰি দিলে। সি ক'লে, এইটোৱে শুনিব বিচাৰিছিলোঁ। তোমাৰ হৃদয়ত কি আছে মই জানিছিলোঁ। সেইবাবে মই সোণালীক অনুৰোধ কৰিছিলোঁ মোৰ লগত এই নাটকখন কৰিবলৈ। নেই সোণালী মোৰ আচল ভনীয়েক। মাৰ বন্ধুৰ সন্তান নাছিল। মোৰ বাবে এইটো আছিল এক নতুন প্ৰকাশ। তেতিয়া গৌৰৱে ক'লে, তোমাৰ দূৰত্বই মোক বহুত অশান্তি দিছিল। মই ভাবিছিলোঁ কিজানি তুমি আন কাৰোবাক ভাল পাবা। সেইবাবে তুমি মোৰ পৰা আঁতৰি থাকিবলৈ অজুহাত বিচাৰিছা। সেইবাবে মই সোণালীৰ লগত এই নাটকখন কৰিলোঁ। আৰু আজি শান্তি আৰু শান্তিৰে হয়তো মোৰ পৰা তোমাৰ দূৰত্ব আছিল। স্বাভাৱিক দ্বিধাবোধ। গৌৰৱে মোৰ ওচৰলৈ আহিবলৈ ধৰিলে, ইমান ওচৰলৈ যে মোক কোলাত লৈ গ'ল। গৌৰৱে মদ্যপান কৰি ক'লে, নেইনা, তোমাৰ হৃদয় আৰু মনৰ পৰা সকলো ভয় আঁতৰোৱা। মই তোমাৰ স্বামী। মই তোমাক বহুত ভাল পাওঁ। মই তোমাক কেতিয়াও আঘাত নিদিওঁ। এইবাৰ মই তেওঁক ৰখাব নোৱাৰিলোঁ, কাৰণ মই মোৰ জিভাৰে মোৰ প্ৰেম প্ৰকাশ কৰিছিলোঁ। গোটেই ৰাতিটো ভয়তে কটালো যে যিদিনা গৌৰৱ মোৰ সত্য গম পাব, সেইদিনা এইখন ঘৰৰ মোৰ শেষ দিন হ'ব। বাৰু গৌৰৱ মোৰ কোম্পানী পাই বৰ সুখী হৈছিল। কিছুদিনৰ পাছত সোণালীও উভতি গ'ল। কিন্তু মোৰ হৃদয়খন সদায় ভয়ৰ ছাট আছিল যে গৌৰৱে যেতিয়া মোৰ সত্য কথা জানিব পাৰিব, তেতিয়া মোৰ কি হ'ব। আমাৰ বিয়া মাত্ৰ কেইমাহমান পাৰ হৈ গ'ল, যেতিয়া এবাৰ আহাৰ খোৱাৰ সময়ত মোৰ শাহুৱে ক'লে, গৌৰৱ, নাতি বা নাতিনীৰ ভাল খবৰটো যিমান সোনকালে পাৰে কোৱা। তুমি মোৰ একমাত্ৰ সন্তান আৰু মই বিচাৰোঁ তোমাক যিমান সোনকালে পাৰি আইতাৰ হ'বলৈ। যোৱা, এই নিৰ্জন চোতালখনত সৰু ল'ৰা এটাৰ কান্দোন প্ৰতিধ্বনি হওক। এই কথা শুনাৰ লগে লগে মোৰ হাতৰ পৰা প্লেটখন সৰি পৰিল। খৰধৰকৈ প্লেটখন তুলি ল'লোঁ। গৌৰৱে মোৰ ফালে চাই ক'লে, কি হৈছে নেইনা? ইমান বিচলিত কিয়? মই তেওঁক কিয় উত্তৰ দিলোঁহেঁতেন। মোৰ ভোক হেৰাই গৈছিল। তেতিয়া গৌৰৱে হাঁহি এটা মাৰি মাক সান্তনা দিলে। মা, ইমান খৰখেদা কিয়? এই ভাল খবৰটো সোনকালে পাবা। কিন্তু শাহুৰ খৰখেদা আছিল। হয়তো তাইৰ খৰখেদাও স্বাভাৱিক আছিল। তেওঁৰ মাত্ৰ দুটা সন্তান আছিল। তাই সোণালীক তাইৰ বন্ধুক দিছিল। তেওঁ আছিল কেৱল গৌৰৱ। এই ঘৰটো বহু বছৰ ধৰি জনশূন্য হৈ পৰি আছে। সেয়েহে তেওঁলোকে সন্তান জন্ম দিবলৈ বৰ খৰখেদা কৰিছিল। মাকৰ বাৰে বাৰে জোৰত গৌৰৱে মোক লেডী ডাক্তৰৰ ওচৰলৈ লৈ গ'ল। বহু পৰীক্ষা লিখি দিলে। মোৰ হৃদয়খন বৰ অস্থিৰ হৈ পৰিল। যিয়ে নহওক ভাল নহ'ল। মই ভয়তে গৌৰৱক ক'লো, মা, ল'ৰা-ছোৱালীৰ লগত ইমান খৰখেদা কিয়? গৌৰৱে মোৰ হাতত ধৰি ক'লে, নেইনা, ময়ো ল'ৰা-ছোৱালীক বৰ ভাল পাওঁ। ভগৱানে মোক একেলগে দুটা সন্তান দিলে ভাল আছিল। গৌৰৱৰ কথা মোৰ হৃদয় জোকাৰিবলৈ যথেষ্ট আছিল। মায়ে যি বাস্তৱ কথা কৈছিল, মই জানিছিলোঁ যে মই গৌৰৱক এই সুখ দিব নোৱাৰোঁ। আৰু যিদিনা গৌৰৱে এই কথা গম পাব, সেইদিনা মোৰ এই ঘৰৰ শেষ দিন হ'ব। তেওঁ মোক কেতিয়াও সত্যৰ সৈতে গ্ৰহণ নকৰে। তাৰ পিছত মোৰ আল্ট্ৰাছাউণ্ড কৰাৰ সময় আহিল। সেইদিনা যেন মোৰ আত্মাই মোৰ শৰীৰৰ পৰা ওলাই গৈছে। আল্ট্ৰাছাউণ্ডৰ ভদ্ৰমহিলাগৰাকীয়ে বাৰে বাৰে মোৰ মুখখনলৈ আৰু কেতিয়াবা আল্ট্ৰাছাউণ্ডৰ স্ক্ৰীনখনলৈ যিদৰে চাইছিল, মোৰ মৃত্যু হোৱা যেন লাগিছিল। চকুৰ পৰা চকুলো বৈ আহিবলৈ ধৰিলে। মই ডাক্তৰক মোৰ কথা নক'বলৈ অনুৰোধ কৰিলোঁ। কিন্তু তাই ক'লে, কি কথা কৈছা? আমাৰ এই অৰ্ডাৰ নাই আৰু যিয়ে নহওক, মই নক'লে আন কোনোবাই আল্ট্ৰাছাউণ্ড কৰিব। কওক, এই কথাটো বেছি দিন লুকুৱাই ৰাখিব নোৱাৰি। মোৰ ঘৰখন ধ্বংস হৈ যাব বুলি তেওঁক অনুৰোধ কৰিবলৈ ধৰিলোঁ। কিন্তু হয়তো মোৰ ভাগ্য বেয়া। মোৰ ৰিপৰ্ট গৌৰৱৰ ওচৰ পালেহি। লেডী ডাক্তৰে সেই ৰিপৰ্টটো দেখাৰ লগে লগে তাই মোৰ ফালে আচৰিত হৈ চালে আৰু
তাই মৰিপদৰ সমগ্ৰ সত্যতা গৌৰৱৰ আগত ক'লে আৰু মই শিলৰ দৰে চকীখনত বহি আছিলোঁ। গৌৰৱে মোৰ সত্যতা জানিবলৈ আহিছিল। গৌৰৱৰ পৰিৱৰ্তন মুখৰ ভাৱ আৰু পৰিৱৰ্তিত বৰণে মুখ মাৰি পেলাইছিল। ঘৰ পোৱাৰ লগে লগে শাহুৰে গৌৰৱক মৰিপদৰ কথা সুধিবলৈ ধৰিলে। যাৰ উত্তৰত গৌৰৱে ক'লে, ডাক্তৰে এতিয়াও একো কোৱা নাই। এই কথা শুনি অলপ সকাহ পালোঁ। কাৰণ শাহুৰে গম পোৱা হ'লে মোৰ হাতখন ধৰি ঘৰৰ পৰা বাহিৰ কৰি দিলেহেঁতেন। মই মনে মনে মোৰ কোঠালৈ গ'লোঁ। সেই সময়ত মোৰ অস্থিৰতা তুৰংগত আছিল। মোৰ জীৱনটো শেষ হৈ গ'ল। কোনে জানে গৌৰৱে কোঠাটোত আহি মোক কি শাস্তি দিবলৈ ওলাইছিল। গৌৰৱ যেতিয়া কোঠাটোত সোমাই আহিল, চকু দুটা ৰঙা হৈ পৰিল। মোৰ হৃদয়খন যে ধপধপনি পাহৰি গৈছে। মোৰ চকুলো বৈ আহিছিল। সি আহি মোৰ ওচৰতে বহিল। কিছু সময় মোৰ ফালে চাই মনে মনে চায়ে থাকিল। জিভাৰে একো কোৱা নাছিল যদিও চকুৰে বহু কথা কোৱা যেন লাগিছিল। ইমান ডাঙৰ কথা মোৰ পৰা কিয় লুকুৱাই ৰাখিছিলা? মই মাত্ৰ অবিৰতভাৱে কান্দি আছিলোঁ। মই নিজকে ভাগ্যৰ ওচৰত সমৰ্পণ কৰিছিলোঁ। কিছু সময়ৰ পাছত গৌৰৱে ক'বলৈ ধৰিলে, মাত্ৰ এটা কথা কোৱা নিনা, এই কথা আগতে জানিছিলানে? মই মূৰ জোকাৰিলোঁ, নহয়। মই ক'লোঁ, বিয়াৰ নিশাৰ ঠিক আগতে মায়ে মোক এই কথা কৈছিল। সেইবাবে মই তোমাক মোৰ ওচৰলৈ আহিবলৈ বাধা দি আছিলোঁ, যাতে এই সত্যটো জানি মোক বিবাহ বিচ্ছেদ নকৰে। এই বুলি কৈ মই কান্দিবলৈ ধৰিলোঁ। সি ক'বলৈ ধৰিলে, তুমি ভাল কাম কৰা নাই, নেইনা। তুমি জানিছিলা যে মই একমাত্ৰ। মোৰ মায়ে সন্তান বিচাৰিছিল। তোমাৰ মায়ে যদি সঁচা কথা জানিছিল, তেন্তে আমাক আন্ধাৰত ৰাখি তাই ভুল কৰিছিল। এই কথা কৈ গৌৰৱৰ কোঠাৰ পৰা ওলাই গ'ল। গোটেই ৰাতি সি কোঠাটোত নাহিল। মায়ে মোক বিয়াৰ নিশা কান্দি কান্দি কৈছিল যে জন্মৰ পৰাই জলায়ু মোৰ মাজত উপস্থিত নাছিল। মই কেতিয়াও মাতৃ হ'ব পৰা নাছিলোঁ। 14 বা 15 বছৰ বয়সত মোৰ মাহেকীয়া হোৱা নাছিল। মাও চিন্তিত হৈ পৰিছিল। মাৰো বয়স 16 বছৰ হ'ল। মোৰো বয়স 16 বছৰ হ'ল। তাৰ পিছত তাই মোক এগৰাকী লেডী ডাক্তৰৰ ওচৰলৈ লৈ গ'ল, য'ত মোৰ আল্ট্ৰাচাউণ্ড কৰা হ'ল। কিন্তু মায়ে সেই সময়ত মোৰ পৰা বাস্তৱতাক লুকুৱাই ৰাখিছিল। তেওঁ মাথো ক'লে যে আপোনাৰ সমস্যাৰ অভাৱ আছে। সামান্য অভাৱ আছে, যিটো সময়ৰ লগে লগে ভাল হ'ব আৰু আপুনি স্বাভাৱিক হৈ পৰিব। ময়ো এই কথা পাহৰি জীৱনত নিমগ্ন হৈ পৰিছিলোঁ। কিন্তু বিয়াৰ ৰাতিৰ ঠিক আগতে মায়ে মোক এই সঁচা কথা কৈছিল। তাৰ পিছত মোক এইটো কোৱা হ'ল যে আপুনি গৌৰৱৰ পৰা যিমান পাৰে আঁতৰি থাকিব লাগে। কাৰণ যদি তেওঁ আপোনাৰ লগত সম্পৰ্ক কৰে, তেন্তে স্পষ্টভাৱে কিছু সময়ৰ পিছত তেওঁ ল'ৰা-ছোৱালীৰ কথাও ক'ব। আৰু তেতিয়া তেওঁ আপোনাক ডাক্তৰৰ ওচৰলৈ লৈ যাব। তেতিয়া এই বাস্তৱতা তেওঁৰ সন্মুখত প্ৰকাশ পাব। আৰু আজি সেই দিনটো আহিছিল। মোৰ বাস্তৱতা গৌৰৱৰ আগত প্ৰকাশ পাইছিল। মই প্ৰচুৰ কান্দি আছিলোঁ যদিও মোৰ চকুপানী মুচিবলৈ এবাৰো নাহিল। ৰাতিপুৱালৈকে মই বুজি পালোঁ যে মোক কি ৰায় দিয়া হ'ব। ৰাতিপুৱা কোঠাৰ পৰা ওলাই আহোঁতে গৌৰৱৰ তেওঁ অফিচলৈ গৈছিল। গোটেই দিনটো মোৰ অস্থিৰতাত পাৰ কৰিলোঁ। ঘৰলৈ উভতি আহোঁতে তেওঁৰ মুখত এটা দুখৰ ছাৱনি দেখা গ'ল। তেওঁ মোৰ শাহুৰে সন্মুখত ৰখা ৰিপৰ্টবোৰ হাতত লৈ আছিল। প্ৰায়ে প্ৰাণ হেৰুৱালোঁ যদিও তেতিয়া গম পালোঁ যে মোৰ শাহুৱে সম্পূৰ্ণ নিৰস। তাই ক'বলৈ ধৰিলে, গৌৰৱ, এই ৰিপৰ্টবোৰ বিষয়ে মই কি নাজানো। তাত কি লিখা আছে কোৱা? গৌৰৱে ক'লে, মা, মই তোমাক কেতিয়াও উত্তৰাধিকাৰী দিব নোৱাৰো, কাৰণ মোৰ সন্তান জন্ম দিয়াৰ ক্ষমতা নাই। মই কেতিয়াও সন্তান জন্ম দিব নোৱাৰো। এই কথা কৈ সি মাকৰ কোলত মূৰটো থৈ কান্দিবলৈ ধৰিলে। তেওঁ মোৰ উশাহত সাৱটি ধৰি ক'লে, মা, মই বন্যাত্ৰত মানো। ভগৱানৰ খাতিৰত মোক আৰু সন্তান জন্ম দিবলৈ নক'বা। ল'ৰা-ছোৱালী বাহিৰে সকলো দিব পাৰোঁ। এই কথা শুনি মোৰ ম্লান হৈ পৰিল। গৌৰৱে সকলো নিজৰ ওপৰত লৈ মোক সকলোকে পৰা মুক্ত কৰি দিছিল। শাহুৱেও কান্দি কান্দি আছিল। মই বিমোৰত পৰি স্বামীৰ ফালে চাই আছিলোঁ।
গৌৰৱৰ ৰূপত মোৰ সন্মুখত থকা মানুহজনৰ ৰূপ কি? শাহুৱে বহুত চকুলো টুকি দিয়াৰ পিছত তাই ক'লে, কোনো সমস্যা নাই গৌৰৱ, আপুনি অনাথ আশ্ৰমৰ পৰা এটা শিশু লৈ যাওক আৰু আমি তাক নিজৰ বুলি গণ্য কৰি ডাঙৰ দীঘল কৰিম। কিন্তু হৃদয়খন দুখী নকৰিবা। মই তোমাক আৰু কেতিয়াও সন্তান জন্ম দিবলৈ নকওঁ। কোঠাটোলৈ অহাৰ পিছত গৌৰৱ বিচনাখনত নিৰ্জীৱ হৈ পৰি আছিল। মই তেওঁৰ ওচৰত বহি তেওঁৰ ভৰি দুখন ধৰিলোঁ। মই কান্দিবলৈ ধৰিলোঁ। মই ক'লো, তুমি কি কৰিলা? মোৰ অভাৱবোৰ নিজৰ ওপৰত লৈছা। তেওঁ মোৰ বাহুত ধৰি মোক তেওঁৰ ওচৰত বহিবলৈ দিলে। স্বামীৰ স্ত্ৰী ইজনে সিজনৰ অংগ, আমাৰ সম্পৰ্কই আমাৰ শৰীৰ লগতে আমাৰ অন্তৰ্নিহিত আত্মাকো লুকুৱাই ৰাখে। তুমি মোৰ নেইনা, তোমাৰ দুখ মোৰ দুখ আৰু তোমাৰ গুণ মোৰ গুণ। এই সকলোবোৰ মোৰ বাবে সহজ আছিল বুলি নকওঁ, কিন্তু তোমাকো এৰিব নোৱাৰো। এই সকলোবোৰত তোমাৰ দোষ নাই। এই কথা কৈ গৌৰৱে মোক বুকুত সাৱটি ধৰিলে। গৌৰৱৰ দৰে স্বামী পাই মই পৃথিৱীৰ আটাইতকৈ ভাগ্যৱান নাৰী। আজি আমাৰ বিয়াৰ 5 বছৰ পাৰ হৈ গ'ল। সোণালীও বিবাহিত আৰু 2টা যমজ পুত্ৰ সন্তান জন্ম দিলে। সোণালী মোক আৰু গৌৰৱক এটা পুত্ৰ দিলে। মই আনন্দৰে সোণালী ল'ৰাটো দত্তক ল'লো। এতিয়া গৌৰৱ আৰু মই মোৰ শাহুৰ বৰ সুখী। এই সন্তানটো পোৱাৰ পিছত এনে লাগে যে আমাৰ পৰিয়ালটো এতিয়া সম্পূৰ্ণ হৈ পৰিছে। ধন্যবাদ বন্ধু-বান্ধৱীসকল কাহিনীটো সম্পূৰ্ণ শুনাৰ বাবে।